অসমখন প্ৰগতিৰ পথত আগবঢ়াই লৈ যোৱাটোৱে নহয়, ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁ এটা অসমক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে। এইগৰাকী ব্যক্তিয়ে আমাৰ মাজত আহি উপস্থিত হৈছে, যিগৰাকী ব্যক্তিক আমি চতিয়া ৰাইজে সন্মান আৰু শ্ৰদ্ধা জনাওঁ। তেখেতৰ আশীৰ্বাদত, তেখেতৰ কাৰণেই, তেখেতে কৰা ঘোষণাৰ কাৰণেই চতিয়াবাসী ৰাইজে আজি এটা সুন্দৰ খেলা পথাৰ আমি পাবলৈ সক্ষম হৈছে। আমি মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ দেৱৰ প্ৰেৰণাত, আমি শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি এটা পুৰাণ ষ্টেডিয়াম আমি পাবলৈ সক্ষম হৈছোঁ। চতিয়াবাসী ৰাইজে তেখেতক শ্ৰদ্ধা সন্মান আৰু তেখেতৰ বিনিময়তে চতিয়াখনক আজি উজ্বলাই তোলাৰ যি প্ৰচেষ্টা তেখেতে কৰিছিলে, তাক আজি তেখেতে আমাৰ মাজত আহি আমাক যি অনুপ্ৰেৰণা যোগাইছে, তাৰ কাৰণে তেখেতক শ শ কোটি আমাৰ তৰফৰ প্ৰণাম জনাইছে।